নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল তোমালোকে কেনেকৈ আছা আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই সো বন্ধুসকল তোমালোকৰ কাৰণে লৈ আহিছো এইচএস সেকেন্ড ইয়াৰৰ কাৰণে কমন কুৱেশ্যন বন্ধুসকল আগুনৰ কুঁৱলী যেটো তোমালোকৰ কবিতা আছে তাৰ পৰা প্ৰশ্ন যিয়ে নাহক কেলে লং কুৱেশ্যন যিয়ে নাহক কেলে ব্যাখ্যা যিয়ে নাহক কেলে উত্তৰ হ'ব একেটাই কিমান লজিক্যাল ভিডিওটো আচৰিত নহয় নে বন্ধুসকল চাই থাকা আৰম্ভণিৰ পৰা শেষলৈকে ভিডিওৰ শেষত তোমালোকে কবা কেনেকুৱা লাগিছে ভিডিওটো কমেন্ট কৰি নিশ্চয় জনাবা বন্ধুসকল এনেকুৱা তোমালোকৰ এইটো ভিডিও নহয় প্ৰত্যেকটো ভিডিও চাবা এটো হৈছে এটা ভিডিও সিৰিজ প্ৰত্যেকটো চ্যাপ্টাৰৰ কাৰণে এনেকুৱা তোমালোকৰ মই ট্ৰিপছত এনসাৰটো দি দিম তোমালোকে নিজে চাই আচৰিত যাবা প্ৰত্যেকটো কবিতা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ একাটা লিখিলে হ'ব আৰু প্ৰশ্ন যিয়ে নাহক কেলে কিমান লজিক্যাল উত্তৰটো হ'ব চিন্তা কৰাচোন বন্ধুসকল মাত্ৰ পঢ়ি যোৱা পৰীক্ষা কাষ চাপিছে এনেকুৱা কমন ভিডিওৰ সিৰিজ মই তোমালোকৰ কাৰণে লৈ আহিম আসামিছত তোমালোকে 80 মাৰ্কস লেটাৰ মাৰ্কস পাবই লাগিব ইয়াৰ ওপৰত যদি কোনোবাই চেষ্টা কৰে ভালদৰে পঢ়ে আৰু ভাল মাৰ্কস পাব বুলি মই আশা ৰাখিলো সো বন্ধুসকল আৰম্ভ কৰিছো ভিডিওটো প্ৰথম কোৱেশ্যন বন্ধুসকল মন কৰা এনেকুৱা কোৱেশ্যন আহিব পাৰে উত্তৰ একেটাই হ'ব আগুনৰ কুঁৱলী নতকা হলে কবিয়ে পতাৰত কেনে ধৰণৰ দৃশ্য দেখিলে হেতেন বুজাই লিখা এনেকুৱা প্ৰশ্ন আহিব পাৰে অথবা আগুনৰ পতাৰৰ মন পোখা চিত্ৰ আগুনৰ কুঁৱলীত কেনে দৰে প্ৰকাশ পাইছে সমুকৈ আলোচনা কৰা এনেকুৱা আহিব পাৰে নহলে এনেকুৱা আহিব পাৰে আগুনৰ কুঁৱলীত এহাতে প্ৰেমৰ চিত্ৰ আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ কেনে দৰে প্ৰকাশ পাইছে আলোচনা কৰা অথবা আগুনৰ কুঁৱলী কবিতাটিৰ মূলভাৱ লিখা সো বন্ধুসকল উত্তৰটো তোমালোকক মই দেখুৱাই লৈ গৈছো উত্তৰটো চাই লবা প্ৰশ্ন যিয়ে নাহক কেলে উত্তৰ এইটো ব্যাখ্যা হওক অথবা যি কোৱেশ্যন নাহক কেলে উত্তৰটো হ'ব আগুনৰ কুঁৱলী কবিতাটোত কবি কেশৱ মহন্তই আগুনৰ পতাৰৰ এটি মন পৰখা চিত্ৰ অংকন কৰিছে ডক্টৰ মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত সঞ্চয়নৰ পৰা এই কবিতাটি লোৱা হৈছে এই কবিতাটিৰ মাজেৰে কবি এটা মনোমোহা প্ৰেমৰ চিত্ৰ অংকন কৰিছে ইয়াৰ পিছত পথাৰৰ খুনবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিবাজ প্ৰেমৰ সন্ধান আৰু আনফালে আগুনৰ কুঁৱলীয়ে বাট বেটি প্ৰেমৰ পথত আমনি কৰাত কবিৰ অন্তৰৰ যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্ৰকাশ ঘটিছে আগুনৰ কুঁৱলীয়ে বাট বেটি কবিক আমনি কৰিছে ডাট কুঁৱলীৰ আৱৰণে কবিক একোকেই নমনা কৰি তুলিছে কবিৰ ভাৱ হয় কুঁৱলী নতকা হলে তেওঁ খুনবৰণীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন মূৰত আদাবন্দা খোপা ওপৰলৈ মূৰ তুলিবলৈ সময় নোহোৱা ধাৱনীৰ লিহিৰি আঙুলিৰ চিকিয়া কাচিৰে কেচ কেচকৈ মুটি মুটি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেঁতেন লগতে লঘু পৰিয়াসময় হাঁহিৰে ধাৱনী সকলে ইটিয়ে খিটিক জুকুৱা আৰু প্ৰাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিলেহেঁতেন 17 বছৰীয়া বৰ যৌৱন গাভৰুহঁতে তামোলৰ পিকেৰে উঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে যাহ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্ৰহী আগুনৰ পতাৰৰ দামনীসকলৰ লগতে সকলোৱে কামত ব্যস্ত থাকে আগুনৰ আকাশেদি উৰুলীকৃত হৈ কোনোবা বিললে বৰণীয়া ৰাজহাঁহজাক পাতি উৰি যায় আগুনৰ বাটটোত কুঁৱলী ঢকা মন হাঁহ খেদি বন শেষ হল কবিৰ বয়েকে কবিক সেউতিৰ কথা কৈছিল কিন্তু কবিৰ মনৰ প্ৰশ্ন জাগিয়ে যে তেওঁৰ কথা সেউতিক কৈছিল জানো আগুনৰ কুঁৱলীত ধাননি লুকালে ধাননি চাকিলেই সেউতি হেৰাল কবিক অপেক্ষিত কৰি হাতৰ তৰাজৰি হাতেৰেই থাকিল সো বন্ধুসকল এইটো আছিল উত্তৰ যিকোনো প্ৰশ্নৰ উত্তৰ এইটো লিখি দিবা সম্পূৰ্ণ তোমালোকে মাৰ্কস পাবলৈ সক্ষম হ'বা সো বন্ধুসকল এনেকুৱা ভিডিও তোমালোকে চাবলৈ মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়া আৰু
তোমালোকে কাষতে থকা বেল আইকনটো টিপি দিয়া যাতে মোৰ ভিডিঅ' সকলো তোমালোকৰ আগত দেখা পোৱা। ধন্যবাদ।